নমস্কাৰ মই অসঞ্জয় শইকীয়া আৰু আপোনালোকে চাই আছে পিবি সংবাদ। ইতিমধ্যে সমাপ্ত হ'ল মহাকুম্ভ মেলা। 13 জানুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈকে আয়োজন হোৱা মহাকুম্ভ মেলাত অগণন ভক্তৰ সমাগম হ'ল। সকলোৱে মনত এটা পবিত্ৰ মনোভাৱ লৈ মহাকুম্ভ মেলালৈ গ'ল আৰু বিগত সময়ছোৱাত যেতিয়া প্ৰয়াগৰাজত মহাকুম্ভ মেলা চলি আছিল তাৰ ভিন্ন দিশৰ ভিন্ন ধৰণৰ বাতৰিও আমি সম্প্ৰচাৰ কৰি আহিছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বাহিৰৰ বিদেশৰো বহু ভক্ত আহি ভিৰ কৰা পৰিলক্ষিত হৈছিল মহাকুম্ভ মেলাত। আৰু সেই মহাকুম্ভ মেলাতে এজন ব্যক্তিৰ সফলতাৰ কিছু কাহিনীৰ কথা এই মুহূৰ্তত আমি ক'বলৈ ওলাইছোঁ। ব্যক্তিজনৰ নাম পিণ্টু মাল্লাহ। পিণ্টু মাল্লাহ নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজনে প্ৰয়াগৰাজত এটা কাম কৰিছিল। আৰু আপোনালোকে মোৰ বিজিৰ যিটো লাইন যিশাৰী বাক্য লিখা আছে সেই বাক্যশাৰী দেখিছে যে মাতৃৰ গহনাৰে কেনেকৈ কোটিপতি হ'ল পিণ্টু। আৰম্ভণিৰ পৰা ক'ব বিচাৰিছোঁ, যেতিয়াৰ পৰা প্ৰয়াগৰাজত মহাকুম্ভ মেলা আৰম্ভ হৈছিল তেতিয়াৰে পৰা যিসকল ভক্ত আছিল তেওঁলোকক লৈ যাবৰ বাবে নাৱৰ ব্যৱস্থা কৰা হৈছিল। গংগা, যমুনা, সৰস্বতী ইত্যাদি নৈত নাৱেৰে তেওঁলোকৰ যাত্ৰা হৈছিল আৰু যিটো স্থানত তেওঁলোকে স্নান কৰিব সেই স্থানলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছিল। য'ত তেওঁলোকে পূজা অৰ্চনা কৰিব সেই ঠাইলৈ নাৱেৰে বা জাহাজেৰে তেওঁলোকক লৈ যোৱা হৈছিল আৰু তাৰ বাবে অসংখ্য নাও নিয়োগ কৰা হৈছিল, চৰকাৰে নিয়োগ কৰিছিল। আৰু চৰকাৰে নিয়োগ কৰা নাওখনত এজন ব্যক্তিয়ে বা এজন দৰ্শনাৰ্থী বা ভক্তই ভৰিব লগা হৈছিল 483 টকা। 483 টকা ভাড়া আছিল এজন ভক্তৰ বা এজন যিসকল পৰ্যটক গৈছে বা যিসকল প্ৰয়াগৰাজলৈ গৈছে তেওঁলোকে যেতিয়া নাৱেৰে যাত্ৰা আৰম্ভ কৰিবলগীয়া হৈছিল তেওঁলোকে ভৰিব লগা হৈছিল 483 টকা। আৰু সেই যিসমূহ নাও আছিল সেই নাওসমূহ চৰকাৰে বিনিয়োগ কৰি দিছিল। অৰ্থাৎ চৰকাৰে সেই যিসকল নাৱৰীয়া আছে তেওঁলোকৰ সৈতে কথা পাতিছিল, কথা পতাৰ পাছত তাৰ পৰাই সেই নাৱৰীয়াসকলক অনা হৈছিল। আৰু যিজন ব্যক্তি পিণ্টু মাল্লাহ নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজনে নাও ক্ৰয় কৰিবৰ বাবে নিজৰ মাতৃৰ গহনা বন্ধকত থৈ টকা লৈছিল। আৰু সেই টকা লোৱাৰ পাছত ব্যক্তিজনে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত এখন নাও তেওঁ চলালে। আৰু তাৰ পাছত যেনেদৰে 13 জানুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈকে প্ৰয়াগৰাজত আহিল, অগণন ভক্ত আহিল, সকলোকে তেওঁ কঢ়িয়াই লৈ গৈছিল গন্তব্য স্থানলৈ, নাৱেৰে তেওঁ যাত্ৰা কৰাই লৈ গৈছিল। আৰু প্ৰত্যেকজন ব্যক্তিৰ ভাড়া 483 টকা আছিল যদিও যিসকল ভক্ত আছে তেওঁলোকে 483 টকাৰ উপৰিও নাও চালকজনক দি গৈছিল 2000, 3000 বা 5000 টকালৈকে দি গৈছিল। কাৰণ তেওঁলোকে ভগৱানৰ ওচৰলৈ গৈছে, গতিকে তেওঁলোকে সেই নাৱৰীয়াসকলে যিহেতু কষ্ট কৰি আছে গতিকে তেওঁলোকক তেওঁ হাজাৰ হাজাৰ টকা অতিৰিক্ত ধন দি গৈছিল, উপহাৰ হিচাপে দি গৈছিল। আৰু তেনেকৈয়ে পিণ্টু মাল্লাহ নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজনে প্ৰত্যেক দিনতে উপাৰ্জন কৰিছিল প্ৰায় 50,000 টকা। এদিনত উপাৰ্জন কৰিছিল 50,000 টকা। আৰু যেতিয়া প্ৰয়াগৰাজ সম্পূৰ্ণ হ'ল তেওঁ উপাৰ্জন কৰা ধনৰাশিৰ কথা শুনিলে আপুনি আচৰিত হ'ব। ক'ব বিচাৰিছোঁ, পিণ্টুৱে 26 ফেব্ৰুৱাৰীত যেতিয়া প্ৰয়াগৰাজত মহাকুম্ভৰ অন্ত পৰিল তেতিয়ালৈকে পিণ্টু মাল্লাহ নামৰ যিজন নাৱৰীয়া, সেই নাৱৰীয়াজনৰ উপাৰ্জন হ'ল 30 কোটি টকা। 30 কোটি টকা উপাৰ্জন কৰিলে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত। আৰু তেওঁ প্ৰথমতে হাতত ধন নাছিল, মাতৃৰ গহনা বন্ধকত থৈ নাও ক্ৰয় কৰিছিল আৰু সেই নাওখন তেওঁলোকে প্ৰয়াগৰাজত চলাইছিল আৰু যিসকল দৰ্শনাৰ্থী বা ভক্ত আহিছিল তেওঁলোকক কঢ়িয়াই আহিছিল। আৰু সেই ভক্তসকলে দিয়া অতিৰিক্ত ধন আৰু চৰকাৰৰ তৰফৰ পৰা পোৱা যিটো দৰমহা বা যিটো মাননি, সেই সকলো মিলাই তেওঁ মুঠ উপাৰ্জন কৰিলে 30 কোটি টকা। 30 কোটি টকা উপাৰ্জন কৰিছে পিণ্টু মাল্লাহে। আৰু তেনেকৈ ভিন্নজনে ভিন্ন ব্যৱসায় কৰি টকা উপাৰ্জন কৰিছে। কিন্তু এই ব্যক্তিজনে নিজৰ মাতৃৰ গহনা বন্ধকত থৈ গৈছিল কাৰণ তেওঁৰ হাতত ধন নাছিল। সেয়ে মাতৃৰ গহনা থৈ যোৱাৰ পাছত যি ধন পাইছিল সেই ধনেৰে এখন নাও ক্ৰয় কৰি সেই নাওখন প্ৰয়াগৰাজত লৈ গৈছিল আৰু তাৰ পাছতেই তেওঁ ভক্তসকলে দিয়া অতিৰিক্ত ধনেৰে তেওঁ কোটিপতি হ'ল। আৰু তাৰ পাছত এই সমগ্ৰ ঘটনাটোৰ বিষয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে শলাগ লৈছে, তেওঁলোকক প্ৰশংসা কৰিছে। আৰু যিজন পিণ্টু মাল্লাহ নামৰ যিজন ব্যক্তি তেওঁ কৈছে যে যদিও ধন সম্পত্তি তেওঁ ঘটিলে, কোটি টকা যদিও তেওঁ উপাৰ্জন কৰিলে, সেই কোটি টকাৰে তেওঁ বিলাসী জীৱন পাৰ নকৰে। তেওঁ প্ৰথমতেই
ইতিমধ্যে তেওঁ মাতৃৰ যিটো গহনা বন্ধকত থৈছিল সেই বন্ধক খুলি গহনাখিনি উভতাই আনিছে আৰু তেওঁ কৈছে যে প্ৰয়াগৰাজতে থাকিব তেওঁলোক প্ৰয়াগৰাজতে যিসকল ভক্ত আহিব তেওঁলোকক শুশ্ৰূষাত বিভোৰ হৈ থাকিব কাৰণ ভগৱানৰ নাম লৈ যেতিয়া কাম কৰিছো তাৰ সফলতা ভগৱানে আমাক দিছে কাৰণ মাতৃৰ গহনা বিক্ৰী কৰি ভগৱানক সেৱা কৰি মই ওলাই আহিছিলো আৰু তাৰ পাছত ভগৱানে মোক ফল দিছে গতিকে প্ৰয়াগৰাজত এনেকৈ ভিন্নজনে ভিন্ন ব্যৱসায় কৰি উপাৰ্জন কৰিলে আৰু পিন্টু মল্লাহ নামৰ এজন ব্যক্তিও মাতৃৰ গহনা বন্ধকত থৈ উপাৰ্জন কৰিলে 30 কোটি টকা ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন আমি খোজ দিম জনতাৰ পক্ষত প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত আজি সংযুক্ত হওক বিবি সংবাদৰ সৈতে প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি আজি প্ৰেৰণ কৰক আপোনাৰ চিঠি আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com আমাৰ হোৱাটছএপ নম্বৰ 6001249592